প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথ চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ এডভান্স মেথছৰ অনুশীলনী 1.4ৰ 9 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম আৰু লাষ্ট ক্লাছত আমি 8 নম্বৰ প্ৰশ্নৰ অংককেইটা কৰিছিলো। এতিয়া 9 নম্বৰটো একেবাৰে সহজ, আমাৰ পূৰণফল উলিয়াব দিছে, দ্বৈত সংখ্যাবিলাকৰ পূৰণফল উলিয়াব দিছে। এতিয়া এইটো চাবা 1 1 আৰু 1 0 পূৰণ কৰিব দিছে। 0 × 1 কৰিলে 0, 0 × 1 0। আমাৰ নৰ্মেল আমাৰ যেটো ডেসিমেলত পূৰণ কৰো একেদৰে আমি পূৰণ কৰি গলে হল 1 1 * 1 1 1 * 1। এতিয়া যোগ কৰিলে 0 1 1 হ'ব এইটো। এতিয়া এইটো চাবা 1 0 1 0 ইয়াৰ লগত 1 1 পূৰণ কৰিব দিছে। 1 × 0 0, 1 × 1 1, 1 0 0, 1 × 1 1, 1 0 0, 1 × 1 1, 1 0 0 আৰু 1 × 1 1, 0 1 1 1 1। এতিয়া এইটো চাবা 1 1 0 1 ইয়াৰ লগত 1 0 0 1। এতিয়া 1 × 1 মানে 1, এইটো 0 হ'ব, এইটো 1 হ'ব। 1 × 1 1, 0 লগত কৰিলে এইটো 0 হ'ব গোটেইখিনি। আকৌ এইটো তোমাৰ 0 হ'ব আৰু 1 লগত কৰিলে 1 × 1 1, 1 0 0, 1 1 1, 1 × 1 1। এতিয়া 1 0 এইটো 1 একে একে। এটা দশমিকত একে একে 2 হৈ গল হয়, ইয়াত 1 + 1 একে একে 10ৰ 0 মানে এইটো 10 হৈ যাব। এইটো 0 আছে যেহেতু এইটো 1 এইটো 1 গোটেই সহজ। বাকিবিলাক তোমালোকে নিজে কৰিবা আৰু পাৰিবা এইবিলাক। এতিয়া আমি 10 নম্বৰটো চাম। এতিয়া 10 নম্বৰটো আছে আমাৰ হৰণ কৰা। দ্বৈত সংখ্যাত আমাৰ হৰণ কৰিব দিছে, একে নিচিনা আমাৰ দশমিকৰ নিচিনা 1 1 0 1 0। ইয়াতে দুটা আছে, ইয়াতে আছে এটা 1 দিলে আমাৰ কিমান হ'ব 1 0 হৈ যাব। এইটো 1 এইটো 0, 1 দিলে এইটো হৈ গল। এতিয়া মানে কিমান পালো আমাৰ এনসাৰটো 1 1 পাই গলো। এতিয়া এইটো চাবা 1 0 1 1 হ'ব, এইটো নাযায় তোমাৰ। এতিয়া ইয়াতে দিলে ইয়াত দশমিকৰটো অকমান বেলেগ, মাত্ৰ 1 + 1 মানে 10 আৰু 1 × 1 কৰিলে 1, ইয়াত কেৱল 1 আৰু 0 আহিব। এতিয়া বিয়োগ কৰিলে কিমান হ'ব 1 ৰ পৰা 1 বিয়োগ কৰিলে 0। এতিয়া চাবা 10 ৰ পৰা 1 বিয়োগ কৰিলে 1, তাৰমানে একে একে 10 হয়তো, গতিকে এইটো 1 হ'ব আৰু এইটো নমাই দিলো। এটা একবাৰ দিলে এইটোৱে হ'ব। এতিয়া বিয়োগ কৰিলে 1 বিয়োগ 1 0, 10 ৰ পৰা 1 বিয়োগ কৰিলে 1 হ'ব। মানে এনসাৰটো আমাৰ কিমান হ'ল এইটো পালো আৰু বাকি পালো আমাৰ 1 0 হৈ গল। বাকি কিটা তোমালোকে নিজে কৰিবা আৰু গোটেই সহজ এইবিলাক। এতিয়া পিছৰ অংকটো চাম আমি 11 নম্বৰটো। এতিয়া 11 নম্বৰটো আছে আমাৰ এই দ্বৈত সংখ্যাটোক 1 0 1 1 ৰে হৰণ কৰি দশমিক হৰণৰ সৈতে ৰিজাই চোৱা, আমাক তুলনা কৰি চাব দিছে। এতিয়া এইটো চাবা 1 0 0 1 1 1 1, ইয়াক 1 0 1 1 ৰে হৰণ কৰিব দিছে। ইয়াতে 4টা আছে, এটা 4টা হলে নাযায় আৰু এটা ললো 1 দিলে এইটোৱে হ'ব 1 0 1 1। বিয়োগ কৰিলে তোমাৰ 1 বিয়োগ 1 0। এতিয়া 0 ৰ পৰা 1 বিয়োগ নহব, গতিকে ইয়াতে 10, ইয়াৰ পৰা ইয়াক ধাৰ কৰিলো 10 হল, ইয়াত নিলো 10 হল, ইয়াত থাকিল 1, আকৌ ইয়াত নিলো 10, ইয়াত থাকিল 1। 10 ৰ পৰা 1 বিয়োগ কৰিলে 1, ইয়াত 1 0, 1 ৰ পৰা 0 বিয়োগ কৰিলে 1, 1 বিয়োগ 1 0, ইয়াতে থাকিল 0, মানে এইখিনি হেৰি হ'ল, এইখিনি 0 হ'ল। এতিয়া এইটো নমাই দিলো, একবাৰ দিলে আকৌ 1 0 1 1 হ'ব। এতিয়া বিয়োগ কৰি চাবা 0, 10 ৰ পৰা 1 বিয়োগ কৰিলে 1, এইটো 0 বিয়োগ 0 0, মানে এইখিনি 0 হ'ল। এতিয়া এইটো এই 1 টো নমাই দিলো, এতিয়া নাযায়, নগলে 0 দিলো আৰু এটা 1 আহি গল। তেতিয়া এইটো 1 দিলে 1 0 1 1 হ'ব, তাৰমানে আমাৰ এইটো পাই গলো। এতিয়া চাবা হৰণটো হৈ গল। আমাৰ দশমিকৰ নিচিনাকৈ আমি তুলনা কৰি চাম। তাৰমানে আমাৰ কি আছিলে, আমি যদি এনেকা 8টোক যদি 3 ৰে হৰণ কৰো, 3 × 6 ভাগেক 2, তাৰমানে 8 = আমি 3 × 2 + 2 লিখো। তাৰমানে আমাৰ ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ পাওঁ। গতিকে আমাৰ এইখিনি = আমাৰ এই দুটাৰ পূৰণফলটো এইটো পাব লাগিব। এতিয়া আমি দশমিকলৈ প্ৰথমতে লৈ যাওঁ 1 0 0 0 1 1, কেইটা আছে 4টা।
1 into 2 to the power কিমান হ'ব 1 2 3 4 5 6 7 হ'ব এটোটো 0 আছে 0 থাকিলে আৰু 0 হ'ব এটা কমি আহি থাকে 0 তিনিটা আছে এতিয়া 1 into 2 কি হ'ব আকৌ 1 into 2 স্কয়াৰ হ'ব 1 into 2 to the power 1 আকৌ 1 into 1 2 to the power 7 মানে তোমাৰ 128 হ'ব 2 to the power 6 ত তোমাৰ 64 আৰু তাৰ লগত 2 কৰিলে 128 হয় এটো 0 আছে এখিনি 0 এটো 0 হ'ব আৰু এটো 2 কিউব মানে 8 2 স্কয়াৰ মানে 4 আৰু এটো 2 আৰু এটো 1 যোগ কৰিলে তোমাৰ হ'ব 8 8 16 16 4 20 22 22 23 और 3 2 2 4 143 পালো এতিয়া আকৌ এটো সাম আৰু এটো সাম আমি ও এটো যদি সাম আমি 1 0 1 1 এটো কৰিলে 1 into 2 to the power 3 0 into 2 square 1 into 2 to the power 1 1 into 1 2 কিউব মানে 8 এটো 0 2 এটো 1 8 2 10 10 11 হল আকৌ তোমাৰ 1 1 0 1 এটো যদি সোয়া 1 into 2 square 0 into 2 to the power 1 1 into 1 2 কিউব মানে 8 2 square মানে 4 এটো 0 এটো 1 8 4 12 12 1 13 এতিয়া তুমি 143 equal to 11 পূৰণ 13 কৰিলে 143 পাবা এতিয়া 143 মানে তোমাৰ আকৌ এটো হৈ আছে মানে 1000 আৰু এক সাইড আছে 1 2 3 4 এটো ইকুয়াল টু 11 মানে তুমি এটো পাইছা 10 11 আকৌ 13 মানে আকৌ তুমি এটো পালা 1101 তাৰ মানে এইখিনি ইকুয়াল টু আমি এই দুটাৰ পূৰণফল হিচাপে পাই গলো তাৰ মানে আমাৰ হৰণটো আমাৰ শুদ্ধ হৈছে আমি যেনেকৈ ভাজ্য ইকুয়াল টু ভাজক পূৰণ ভাগফল যোগ ভাগ x চাও এনেকৈ আমাৰ এটো হৈ গল এটা 11 নম্বৰটো হল এতিয়া আমি চাম 12 নম্বৰটো 12 নম্বৰটো আছে আমাৰ কোন সংখ্যাৰ লগত 1101 এটো পূৰণ কৰিলে আমি এইটো পাম তাৰ মানে এইটোক আমি এইটোৰে হৰণ কৰিলে হ'ব এটা তুমি এটোক এটোৰে হৰণ কৰি চাবা যেটো হয় হেটো ইয়াৰ উত্তৰ হ'ব এটা 13 নম্বৰটো খালি ঠাই বিলাক পূৰ কৰিব দিছে একেদৰে একে নিচিনাকৈ আমি হৰণ কৰিলে হ'ব 110110 এটোক এটোৰে যদি হৰণ কৰা যেটো পাবা হেটোৱে হ'ব খালি ঘৰত এটা হেতু কৰিবা এটা নেক্সট প্ৰশ্নটো চাম আমি 14 নম্বৰটো এটা 14 নম্বৰটো আছে আমাৰ দশমিক সংখ্যাত পূৰণফল লিখা এতিয়া এটো চাবা I C 16 9B 16 এতিয়া 16 ভূমিত চাবা A B C D E F G H I এটা A 10 বুজায় এটো 11 12 13 14 15 16 17 18 এতিয়া I টো বুজাব 18 into 16 to the power 1 এ হ'ব plus C টো কিমান বুজাব 12 into 16 to the power 0 আকৌ তোমাৰ 9 into 16 to the power 1 plus B মানে আকৌ 11 into 16 to the power 0 এতিয়া 18 আৰু 16 পূৰণ কৰি চাবা 18 লগত 16 পূৰণ কৰি চালে 6 8 গুণ 48 6 গুণ 6 6 4 10 আৰু এটো 18 হ'ব 8 8 288 হ'ব আৰু 16 to the power 0 মানে 1 1 into 12 মানে 12 আৰু 9 6 গুণ 1 9 গুণ 9 9 5 14 এটো তোমাৰ 1 1 into 11 1 into 11 পূৰণ কৰিলে 11 এ হ'ব এতিয়া এটো যোগ কৰিলে 8 2 10 8 1 9 9 1 10 আৰু 2 1 3 হ'ব আৰু 4 1 তোমাৰ 5 হ'ব 4 1 5 155 ৰ লগত 300 যদি পূৰণ কৰা 3 5 গুণ 15 5 3 5 গুণ 15 1 16 6 3 গুণ 3 1 4 আৰু এই দুটা 0 দশমিকত পূৰণ কৰিব দিছে এতিয়া আমাৰ দশমিকত ইয়াৰ পূৰণফলটো হৈ গল আৰু
এতিয়া নেক্সট প্ৰশ্নটো চাম আমি 15 নম্বৰটো ইহঁত দুটাৰ পূৰণফল উলিয়াই দ্বৈত সংখ্যাত প্ৰকাশ কৰিব দিছে এতিয়া চাবা 65 8 ভূমিত আছে 170 এটো 8 ভূমিত আছে 6 into 8 to the power 1 হ'ব 5 into 8 to the power 0 1 into 8 square 7 into 8 0 into এটো 6 8 গুণ 48 হ'ব 8 to the power 0 মানে 1 1 into 5 মানে 5 আকৌ 8 square মানে তোমাৰ 64 8 8 গুণ 56 এটো 0 লগত পূৰণ হৈছে 0 হ'ব এতিয়া যোগ কৰিলে 53 হ'ব 4 6 10 0 6 5 11 1 12 হ'ব 636 আৰু এটো 0 আছে 0 মানে এটো 10 ভূমিত পালো এতিয়া আকৌ ইয়াক দ্বৈত সংখ্যা যদি প্ৰকাশ কৰো গোটেই সহজ এটো 6360 6360 এটুক আমি দ্বৈত সংখ্যা লৈ নিলে 2 ৰে হৰণ কৰিবা 2 3 গুণ 6 2 1 গুণ 2 হ'ব 1 নামি আহিল 16 হ'ল আকৌ 2 8 গুণ 16 2 0 0 ভাগে আকৌ তোমাৰ 0 হ'ব 2 1 গুণ 2 1 নামি হ'ব 11 হ'ব 2 5 গুণ 10 আৰু 1 নামিল 18 হ'ল 2 9 গুণ 18 2 0 0 ভাগে 0 2 7 গুণ 14 1 নামিল 19 হ'ল 2 9 গুণ 18 আৰু 1 নামিল 10 হ'ল 2 5 গুণ 10 ভাগে 0 2 3 গুণ 6 1 নামিল 19 হ'ল 2 9 গুণ 18 আৰু 1 নামিল 15 হ'ল 2 7 গুণ 14 ভাগে 1 আকৌ 2 1 গুণ 2 1 নামিল 19 হ'ল 2 9 গুণ 18 আৰু 1 নামিল 17 হ'ল 2 8 গুণ 16 ভাগে 1 2 9 গুণ 18 1 নামিল আকৌ 18 হ'ল আকৌ 2 9 গুণ 18 ভাগে 0 2 4 গুণ 8 1 নামিল 19 2 9 গুণ 18 ভাগে 1 হ'ব আকৌ তুমি 2 2 গুণ 4 পাবা আকৌ 2 4 গুণ 8 ভাগে আৰু 1 থাকিব 2 12 24 ভাগে 0 2 6 গুণ 12 0 2 3 গুণ 6 আকৌ 2 গুণ 2 1 তাৰমানে কিমান পালা 1 1 1 2 3টা 0 আকৌ 1 দুটা 0 এটা 1 1 দুটা 0 3টা 1 2 3 এতিয়া এটো হৈ গল আমাৰ 15 নম্বৰটো হৈ গল আমাৰ এতিয়া 1 নম্বৰ চেপ্টাৰৰ গোটেইখিনি অনুশীলনী হৈ গল আমি নেক্সট ক্লাছত আমি বেলেগ এটা চেপ্টাৰৰ ওপৰত আলোচনা কৰিম আৰু ভিডিওটোৰ পৰা যদি উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰিবা